Hello everyone, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো the Thermo Herb facial যিটোৰ দ্বাৰা স্কিনখন টাইট হ'ব এজিঙৰ কাৰণে খুব ভাল হয়। এতিয়া আমি স্কিন এনালাইসিস কৰিছো তেওঁৰ স্কিনখন কিমান ভাল কিমান বেয়া সো হেতু চাই ললো। এতিয়া আমি কেনেকৈ ধৰণৰ ফেচিয়ালটো কৰিব লাগিব চাও আহক। এতিয়া আমি ফেচিয়াল কৰা ষ্টাৰ্ট কৰি দিছো তেওঁৰ স্কিন অনুযায়ী। গতিকে শেষলৈ ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। যদি ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট এটা কৰি দিব যাতে আগৰ ফালে আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। অলপ ধৰি লৈছো দেই। ভিডিঅ' কৰিছোঁ। কৰা থাৰ্মো হাৰ্বৰ পেকটো লগোৱাৰ আগত এনেকৈ বেণ্ডেজ মৰাৰ দৰে মাৰি ল'ব লাগে। তাৰ পিছত পেকটো থাৰ্মো হাৰ্বৰ যিটো পেক আহে সেই পেকটো লগাই দিব লাগে। এজিঙৰ কাৰণে খুব ভাল ৰিজাল্ট হয়। মানুহজনীয়ে অলপ অসুবিধা পাইছে বহুত সময় থাকিবৰ কাৰণে, কমেও 15-20 মিনিটমান ৰাখিব লাগে। যিহেতু তেওঁ ইমান সময় থাকিব পৰা নাই, নিজে অলপ কষ্ট অনুভৱ কৰিছে বোলে। সো সেইকাৰণে আমি অলপ সোনকালে খুলি দিবলগীয়া হ'ল আৰু তেনেকৈয়ে তেওঁৰ ফেচিয়েলটো কৰা হ'ল। গতিকে চাই থাককচোন ভিডিঅ'টো।